অসম গণ পৰিষদ দলৰ কৰ্মীসকলৰ প্ৰশংসনীয় পদক্ষেপ নিজ লাওখা গাঁও পঞ্চায়তৰ অন্তৰ্গত ২ নং ৱাৰ্ডত অসম গণ পৰিষদ দলৰ কৰ্মীসকলে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীক ঘৰে ঘৰে গৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনায়। অসম গণ পৰিষদৰ লাওখা আঞ্চলিকৰ সভাপতি শ্ৰী ৰাজশ্ৰী মল্লিকেও সম্বৰ্ধনা কাৰ্যসূচীত উপস্থিত থাকি বুৰহানা বেগম নামৰ এগৰাকী পিতৃহীন ছাত্ৰীক ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱাৰ লগতে ছাত্ৰীগৰাকীৰ ভৱিষ্যত উজ্জ্বল কামনা কৰে। পুনৰ জনাইছোঁ, অসম গণ পৰিষদ দলৰ কৰ্মীসকলৰ প্ৰশংসনীয় পদক্ষেপ নিজ লাওখা গাঁও পঞ্চায়তৰ অন্তৰ্গত ২ নং ৱাৰ্ডত অসম গণ পৰিষদ দলৰ কৰ্মীসকলে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীক ঘৰে ঘৰে গৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনায়। লাওখা আঞ্চলিকৰ সভাপতি শ্ৰী ৰাজশ্ৰী মল্লিকেও এই সম্বৰ্ধনা কাৰ্যসূচীত উপস্থিত থাকি বুৰহানা বেগম নামৰ এগৰাকী পিতৃহীন ছাত্ৰীক ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱাৰ লগতে ছাত্ৰীগৰাকীৰ ভৱিষ্যত উজ্জ্বল কামনা কৰে। এই মুহূৰ্তত মন্তব্য আছে আপোনালোকৰ পঞ্চায়তৰ অন্তৰ্গত শালপাৰা ২ নং ৱাৰ্ডত বুৰহানা বেগমে তেখেতে অলপৰ কাৰণে প্ৰথম ডিভিজন পোৱা নাই আৰু তাৰ ভিতৰত এটা কাৰণ আছে, তাৰ দেউতা ইতিমধ্যে এক্সপায়াৰ্ড হৈছে। গতিকে তাই খুব ব্ৰিলিয়েণ্ট ষ্টুডেণ্ট। যিয়েই নহওক, আমি তাই যাতে ভৱিষ্যতত আগবাঢ়ি যায় তাৰ কাৰণে আমি তেখেতক আপুনি ফুলাম গামোচাৰে আদৰণি জনাম। আৰু আপোনাৰ এইখিনি নহয়, তাৰমানে আমাৰ যিখিনি মেধাৱী ছাত্ৰ ছাত্ৰীসকলে যিখিনি আজি ইমান প্ৰয়াস কৰি পেলাই আজি হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত ইমান কষ্ট কৰি পেলাই ইমান হেৰিৰ ভিতৰত যিখিনি আমাৰ ফলাফল তেওঁলোকে আজি হেৰি হৈছে, তাৰ কাৰণে আমি প্ৰতিজন ছাত্ৰ ছাত্ৰীৰ ওপৰত আমি আদৰণি পৰ্ব জনাম। আৰু তাৰ ভিতৰত বুৰহানা বেগম অন্যতম, কাৰণ তাই খুব ব্ৰিলিয়েণ্ট ষ্টুডেণ্ট। অলপ দিন আগতে তাৰ দেউতা এক্সপায়াৰ্ড হৈছে, যাৰ কাৰণে আমি নহাকৈ থাকিব নোৱাৰিলোঁ। তাইক এখনি গামোচাৰে আমি আদৰণি জনাওঁ। তাইৰ ভৱিষ্যত যাতে উজ্জ্বল হয়, তাই যাতে আৰু ভাল ফলাফল কৰে, গতিকে সেইখিনি আৰু ক'বলগীয়া।